নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল যি আছিলে আগৰ যিটো পৰ্টেল আছিলে সেই পৰ্টেলটো সলনি হৈছে। যিসকল কেণ্ডিডেটে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছিলে তেওঁলোকলৈ হয়তো মেছেজ গৈছে, OTR মেছেজ গৈছে, যিসকলে হয়তো পাইছে আৰু যিসকলে নতুনকৈ এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে নতুন পৰ্টেলৰ যোগেদি যি NSP স্কলাৰশ্বিপ আছে সেয়া এপ্লাই কৰিব লাগিব। গুগলত এনেকৈ চাৰ্চ কৰিব NSP বুলি, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল পাব আপোনালোকে। তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকে দেখিব এখন নতুন ডাছবৰ্ড। আগতে আছিলে বেলেগ, এতিয়া আহিছে বেলেগ। ইয়াত দেখিছে ষ্টুডেণ্ট ইনষ্টিটিউশ্যন অফিচাৰ পাব্লিক আপোনালোকে পাব। ইয়াত আপোনাৰ এই চাৰিডাল যেতিয়া মাৰি দেখিছে তাত ক্লিক কৰিলে ইয়াত আপোনালোকে দেখিব প্ৰথম আহিব এপ্লাই ফৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন OTR, এপ্লাই ফৰ স্কলাৰশ্বিপ, ৰেজিষ্টাৰ্ড ইনষ্টিটিউট স্কিম, প্ৰিভিয়াছ ইয়াৰ এপ্লিকেশ্যন ষ্টেটাছ, টেক ইউৰ পে'মেণ্ট, আধাৰ সেৱা কেন্দ্ৰ, চেকিং আধাৰ ষ্টেটাছ। এইখিনি ইনষ্টিটিউটৰ কাৰণে, এইখিনি অফিচাৰৰ কাৰণে, এইখিনি পাব্লিকত ডাছবৰ্ড চাব পাৰিব। ফাইন ইনষ্টিটিউট অন NSP, এপ্লিকেশ্যন প্ৰচেছ ফৰ স্কলাৰশ্বিপ, কোনবোৰ এপ্লিকেশ্যন আপোনালোকৰ প্ৰচেছ কৰিছে স্কলাৰশ্বিপৰ কাৰণে সেইবোৰ চাব পাৰিব। নডেল অফিচাৰ এইবিলাক আপোনালোকে ইয়াত চাব পাৰিব। এনেকৈ যি মাৰি তিনিডাল আছে দেখিছে, তিনিডাল আছে, তাত চাৰিডাল আছে, তাত ক্লিক কৰিলে আপোনালোকে এই তথ্যখিনি পাব। যিসকলৰ OTR আহিছে তেওঁলোকে কি কৰিব, এপ্লাই নাও বটনত ক্লিক কৰিব। গেট ইয়ৰ OTR এপ্লাই বটনত ক্লিক কৰিব। যিসকলে OTR পাইছে, পাছৱৰ্ড পাইছে তেওঁলোকে কি কৰিব, লগ ইন কৰিব পাৰিব। ইয়াত আপোনালোকে যিটো OTR আহিছে OTRটো দি পেলাই পাছৱৰ্ডটো দি পেলাই আপোনালোকে এই ইমেজ কেপচাৰ কোডটো দি পেলাই আপোনালোকে লগ ইন কৰিব। আৰু যিসকলে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেওঁলোকে ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। দেখিছে ৰেজিষ্টাৰ, ইয়াত গাইডেঞ্চ দিছে আপোনালোকৰ OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন গাইডলাইন স্কলাৰশ্বিপ। প্ৰথম আপোনালোকৰ কি প্ৰয়োজন হ'ব সকলো কৈছে। আধাৰ নম্বৰ প্ৰয়োজন হ'ব। সেইখিনি পঢ়াৰ পিছত আই এগ্ৰি টু দ্য ফলোয়িং দি পেলাই নেক্সট বটনত ক্লিক কৰিব। যিসকলে নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে, প্ৰথমে আপোনালোকে আহিব ৰেজিষ্টাৰ মোবাইল নম্বৰ, প্ৰথম মোবাইল নম্বৰ দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত গেট OTP কৰিব। OTPটো আপোনালোকে দিব লাগিব, 6টা নম্বৰ OTP আহিব। তাৰপৰা আহিলে ইমেজ কেপচাৰ দি পেলাই আপোনালোকে ভেৰিফাই কৰিব। সেইখিনি কৰাৰ পিছত আহিব আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, তাৰপৰা EKYC, তাৰপৰা ফিনিছ। তাৰপিছত আহিলে ৰেজিষ্টাৰ মোবাইল নম্বৰ কৰাৰ পিছত EKYC, আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত উল্লেখ কৰিব লাগিব। আধাৰ নাম্বাৰটো দিয়াৰ পিছত গেট OTP কৰিব লাগিব। যিটো আধাৰ নাম্বাৰত যিটো নাম্বাৰ দিয়া আছে তাত আপোনালোকৰ OTP যাব। সেই OTPটো আপোনালোকে ইয়াত পুট কৰিব লাগিব। 6টা ডিজিট নম্বৰ OTP আহিব। সেইটো দিয়াৰ পিছত ইমেজ কেপচাৰ কোডত দি পেলাই যিখিনি ইমেজ দিছে সেই ইমেজটো আপোনালোকে এণ্টাৰ কেপচাৰ কোডত দি পেলাই ভেৰিফাই কৰিব। মনত ৰাখিব, যিটো আধাৰ নম্বৰ আছে তাত থকা মোবাইললৈ আপোনালোকৰ OTP যাব। গতিকে যিসকলে এতিয়াও চেঞ্জ কৰা নাই, মোবাইল নম্বৰ বা হেৰাইছে, কিবা কাৰণত নাইকিয়া হৈছে, তেওঁলোকে মোবাইল নম্বৰ প্ৰথম আপডেট দি লওক আধাৰ কাৰ্ডত, তাৰপিছতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰপিছত কৈছে আধাৰ নট এছাইন, অৰ্থাৎ আপোনাৰ যদি আধাৰ কাৰ্ড নাই তেতিয়া আপোনাৰ EID নম্বৰটো দিব লাগিব। যদি আপোনালোকৰ ধৰি লওক আপুনি আধাৰ কাৰ্ড খুলিছে, এতিয়ালৈকে আপোনালোকৰ অহা নাই আধাৰ কাৰ্ডখন, তেতিয়া আপোনালোকে EID নম্বৰ দিব পাৰিব। ধৰি লওক আপোনাৰ আধাৰ একেবাৰে নাই, তেতিয়াহ'লে পেৰেণ্ট ঘৰৰ কাৰোবাৰ আপোনালোকে আধাৰ দি পেলাই এই OTP আপোনালোকে কৰিব পাৰে, অৰ্থাৎ এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তাৰপিছত EKYC কৰাৰ পিছত আপোনাৰ ফিনিছ হৈ যাব। ফিনিছ হৈ যোৱাৰ পিছত আপোনাৰ মোবাইললৈ OTR নাম্বাৰ যাব। OTR নাম্বাৰ যোৱাৰ পিছত এটা পাছৱৰ্ড যাব। সেই পাছৱৰ্ডটো দি আপোনালোকে কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। লগ ইন কৰি আপোনালোকে পিছৰখিনি পৰ্যায় চাব পাৰিব। ইয়াত লগ ইন কৰাৰ পিছত আপোনালোকে একো নাহে, মাত্ৰ ডিছপ্লে শ্ব' কৰিব আপোনাৰ আধাৰ ডিটেইলছখিনি। তাৰপিছত আপোনাৰ বেলেগ একো নাহে, আধাৰ ডিটেইলছ শ্ব' কৰিব আৰু আপোনাৰ বেংক একাউণ্টটো মেপ হৈ আছে নাই আধাৰ কাৰ্ডৰ লগত সেইটোৱে চিলেক্ট কৰিব, দেখুৱাব, বেলেগ একো নেদেখুৱায়। তাৰপিছত আহিলে আপোনালোকৰ ইয়াত এপ্লাই ফৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। তাৰপৰা এপ্লাই ফৰ স্কলাৰশ্বিপ যেতিয়া আমি ক্লিক কৰোঁ, ইয়াত উল্লেখ কৰিছে ষ্টুডেণ্টত ক্লিক কৰিব। ষ্টুডেণ্টত ক্লিক কৰাৰ পিছত এপ্লাই ফৰ স্কলাৰশ্বিপৰ কাৰণে আপোনালোকে লগ ইন কৰি ল'ব লাগিব প্ৰথম। এতিয়ালৈকে আপোনালোকৰ কোনো ধৰণৰ স্কলাৰশ্বিপ অহা নাই, গতিকে সেইকাৰণে কৈছে উইল বি অপেন চন, অৰ্থাৎ তাতে 2024-25 বৰ্ষৰ যি স্কলাৰশ্বিপ আছে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, তেওঁলোকে অপেন কৰিব বুলি উল্লেখ কৰিছে। গতিকে আপোনালোকৰ কোনো ধৰণৰ স্কলাৰশ্বিপ এপ্লাই হোৱা নাই। আপোনালোকে যদি স্কলাৰশ্বিপবোৰ চাব বিচাৰে, কি স্কলাৰশ্বিপ আছে সেইবোৰ চাবৰ কাৰণে আপোনালোকে আপোনালোকে দেখিব ফাইন ইনষ্টিটিউট নডেল অফিচাৰ, ইয়াতে আপোনালোকৰ আছিলে কি স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিব পাৰিব। স্কিম অন NSP আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত আহিব এখন নতুন ইণ্টাৰফেচ।
এয়া দেখিছে আপোনালোকে শ্ব' কৰিছে ইয়াত আপোনালোকে যেতিয়া স্কিম ফৰ NSP ক্লিক কৰিব স্কিম অন NSP আপুনি ইয়াত সুধিব কোনটো স্কিম বিচাৰিছে চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম বিচাৰিছে নে ষ্টেট স্কিম বিচাৰিছে যদি চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম বিচাৰিছে চাৰ্চ বুটনত ক্লিক কৰিব আপুনি কোনটো চেক্টৰত বিচাৰিছে যদি আপুনি ধৰি লওক কোনোবা ডিপাৰ্টমেণ্টৰ পৰা স্কিম বিচাৰিছে ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়মেণ্ট তেনেকৈ আপোনালোকে চাৰ্চ কৰিব পাৰিব যদি ষ্টেট স্কিম বিচাৰিছে কোনখন ষ্টেট অফ আছাম তেনেকৈ চাৰ্চ কৰি দিব চাৰ্চ কৰাৰ পিছত তেনেকৈ ওলাব আপোনালোকৰ সন্মুখত কিন্তু অলপ চাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে টাইম লাগিছে এয়া অসমৰ কি কি স্কলাৰশ্বিপ আছে ওলাই পৰিছে দেখিছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট ক্লাছ 1 পৰা 10লৈকে প্ৰি মেট্ৰিক 9 to 10 এইখিনি আপোনালোকে এনেকৈ চাব পাৰিব স্কলাৰশ্বিপ কি কি স্কলাৰশ্বিপ আছে বা তাৰ এলিজিবিলিটি কি লাগিব সকলো তেনেকৈ উল্লেখ কৰিছে গতিকে আপোনালোকে তেনেকৈ চাব পাৰিব যদি চেণ্ট্ৰেলৰ আমি চাওঁ চেণ্ট্ৰেল স্কিম কি আছে চাৰ্চ কৰি দিছোঁ চেণ্ট্ৰেল স্কিমত কি ওলাই আমি তাক চাম অলপ চাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে টাইম লাগিছে চেণ্ট্ৰেল স্কিমৰ কাৰণেও এনেকৈ ওলাই পৰে আপোনালোকে চাব ডিপাৰ্টমেণ্ট অফ এম্পাৱাৰমেণ্ট অফ পাৰ্চন উইথ ডিছেবিলিটি কাৰণে কি কি স্কলাৰশ্বিপ আছে এইখিনি এনেকৈ চাব ওলাই পৰিব আপোনালোকৰ এইখিনি হ'ল ডিছেবিলিটিৰ কাৰণে এইটো ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যনৰ কাৰণে আছে চেণ্ট্ৰেল চেক্টৰ স্কিম ফৰ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্ট তাৰপৰা মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ কাৰণে আছে নেশ্যনেল ফেল'শ্বিপ স্কলাৰশ্বিপ মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছত আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ তেনেকৈ আপোনালোকে স্কলাৰশ্বিপবোৰ চাব পাৰিব এনেকৈ আপোনালোকে নতুন প্ৰচেছৰ যোগেদি আপোনালোকে যি 2024-25 বৰ্ষৰ স্কলাৰশ্বিপ এপ্লাই প্ৰচেছ আছে তেনেকৈ আপোনালোকে কমপ্লিট কৰিব লাগিব এইখিনি আছিলে আপোনালোকৰ NSP পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব বা স্কলাৰশ্বিপ কেনেকৈ এপ্লাই কৰিব যেতিয়া স্কলাৰশ্বিপ আহিব মই আপোনালোকৰ ভিডিঅ' যোগে আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব